ৰৈ ৰৈ বিনালেৰ ইতিমধ্যে টিকেট শেষ হৈছে আৰু এই আমাৰ সৈতে আছে কেইজনমান দৰ্শক আৰু তেখেতৰ পৰা জানিম তেওঁলোকে কেতিয়াৰ টিকেট কাটিছে 31 তাৰিখৰ টিকেট একেবাৰে নাই এতিয়া তেওঁলোকে কেতিয়াৰ কাটিছে নাই আমিতো গম পালোঁ মানে 31 তাৰিখৰ টিকেট নাই কিন্তু আমি 1 তাৰিখে কাটিছোঁ ৰাতিপুৱা 8টা বজাত শ্ব' আছে মানে বাকী নাই আৰু টিকেট তাকে চাব লাগিব চিনেমাখন যিহেতু জুবিন দাৰ এখন অন্তিম চিনেমা মনত দুখ আছে সকলোৰে আমি ন্যায়ৰ বাবে ধৈৰ্য ধৰিব লাগিব সেইটোৱে কথা আৰু মানে আমি 8টা বজাত চাম 31 তাৰিখে ৰাতিপুৱা 8টা বজাত চাম তোমালোকে ক'ৰ পৰা আহিছা আমি গীতানগৰৰ পৰা আহিছোঁ এতিয়া চাব লাগিব চিনেমাখন ৰখি আছোঁ আহলি 31 তাৰিখটো কেতিয়া আহে সেই তাকে ৰখি আছোঁ আৰু চাবৰ কাৰণে মনত দুখ আছে তথাপিও এখন জুবিন দাৰ অন্তিম চিনেমা আমি চাব লাগিব আমি নতুন প্ৰজন্মই আমি এনেকৈ আগবঢ়াই নিব লাগিব আৰু জুবিন দাৰ আদৰোৱা কাম বহুত আছে যিহেতু মানে জুবিন দাই যেনেকুৱা অসম বিচাৰিছিল তেনেকুৱা অসম আমি গঢ়িবলৈ চেষ্টা কৰিব লাগিব জয় জুবিন দা জয় জুবিন দা জয় অসম জুবিন দা য'ত আছে অমৰ থাকক শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।